অসমৰ সাম্প্ৰতিক ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল'বলৈ এই মুহূৰ্তলৈকে কেন্দ্ৰৰ কোনো এজন নেতা বা মন্ত্ৰী উপস্থিত নোহোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিটিচিৰ পাৰিষদ শ্যাম সুন্দিয়াই। ৫ নং চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীগৰাকী ৰিপিট ৫ নং চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পাৰিষদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই উদাসীনতাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ আগত নিজৰ অসন্তোষ ব্যক্ত কৰি পাৰিষদ শ্যাম সুন্দিয়াই কয় যে নিৰ্বাচনৰ সময়ত অসমত কেন্দ্ৰীয় নেতাসকলৰ ভিৰ লাগে, কিন্তু ৰাজ্যখনৰ আৰু এই ৰাইজৰ সংকটৰ সময়ত তেওঁলোকৰ কোনো সন্ধান নোহোৱা হৈ পৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া নেতাসকলে অসমৰ ৰাইজ দুৰ্যোগত পৰাৰ সময়ত কাষত থিয় নোহোৱাটো অতি দুৰ্ভাগ্যজনক। উল্লেখযোগ্য যে ৰাজ্যখনৰ ৩ জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পোনপটীয়াকৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কোনো শীৰ্ষ প্ৰতিনিধি নহাক লৈ এতিয়া এনেদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি প্ৰকাশ কৰিছে পাৰিষদগৰাকীয়ে। মইতো সৰু মুখৰ মানুহ, ডাঙৰ কথা ক'লে বেয়া। আজি যদি নিৰ্বাচন হ'লেহেঁতেন তেতিয়াহ'লে অমিত শ্বাহ, প্ৰধানমন্ত্ৰী, যিমান কেন্দ্ৰীয় মন্ত্ৰীবিলাক দৌৰি দৌৰি আহিলে হয়। কিন্তু আজি অসমৰ এই বান পৰিস্থিতি যি যিমান এনেকৈ পৰিস্থিতি বিভীষিকাময় পৰিস্থিতিত কোনো এজন মন্ত্ৰী আজিলৈকে অহা আমি দেখা নাই। আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ অসমৰ মন্ত্ৰী, তেখেতে বানপানী হ'লেও ডিব্ৰুগড়ত থাকে, বানপানী নহ'লেও ডিব্ৰুগড়ত থাকে, তেখেতে অহাটো বেলেগ কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আজিৰ দিনত প্ৰধানমন্ত্ৰী আমাৰ ইয়াত আহি যাব লাগিছিল, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি যাব লাগিছিল, ৰাজনাথ সিং ডাঙৰীয়া আহি যাব লাগিছিল। আজি যাৰ ঘৰত হৈছে তেওঁলোকে গম পাইছে, তেওঁলোকৰ ঘৰত আজি শূন্য হৈ গৈছে। তো গতিকে এইখিনি সঁচাকৈ দুখ লগা কথা। মই কাকো বদনাম কৰিব যোৱা নাই, কিন্তু যদি নিৰ্বাচন থাকিলেহেঁতেন তেতিয়াহ'লে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আহি ক'লে হয় আসাম হামাৰা দিল মে হে, গৃহমন্ত্ৰী ক'লে হয় আসাম হামাৰা দিল মে হে। কিন্তু আজি এই বিভীষিকাময় পৰিস্থিতিত দেখি পালোঁ আমি বা অসমবাসীয়ে তেওঁলোকৰ অন্তৰত নাই। মাজবাটৰ পৰা অমৃত নিউজ 24/7।